ঠিক আছে আপুনি নকৰিব আপুনি জেল যোৱা মানুহ আপুনি জেল যোৱা মানুহ আপুনি ইয়াত কেলে কৰি আছে আপুনি মইতো জেল যোৱা নাই আপুনি জেল যোৱা মানুহ মইতো জেল কৰি পোৱা নাই সেইকাৰণে মই ইয়াত ধুনীয়াকৈ মন্তব্য দি আছোঁ আপুনি নাটক কৰিব কাৰণে গৈছে আপুনি MLA ফাণ্ডত আপুনি নিজে ঘৰ বনাইছে এইবোৰ কথা মই ইয়াত কোৱা নাই আপুনি MLA ফাণ্ডেদি ঘৰ বনাইছে এইবোৰ কথা ইয়াত নক'ব না আপুনি MLA ফাণ্ডেদি আপুনি MLA ফাণ্ডেদি আপুনি ঘৰ বনালে এই কথাটো তাৰপিছত আপুনি জেলত গৈ আহিলে কৰোণা সময়ত মন্তব্য দিয়াৰ কাৰণে আপুনি এইবোৰ কথা মোৰ লগত লাগি নল'ব না মোৰ লগত লাগি নল'ব এনেই লাগি নল'ব মিছা আৰু ভিত্তিহীন এতিয়া মানে তেওঁ পাগলৰ প্ৰলাপ বকি আছে মানে আজি যিটো অঘটন কৰিলে মানে অসম বিধানসভাৰ ইতিহাস কলংকিত কৰি এই ঘটনাটো অতি দুৰ্ভাগ্যজনক সদনৰ এটা গৰিমা আছে জনপ্ৰতিনিধিসকলৰ ৰাইজৰ আস্থা বিশ্বাস আছে আৰু জনপ্ৰতিনিধিসকলে যেতিয়া সদনত এনেধৰণৰ বাস্তৱিক আচৰণ কৰে এই কথাটো আমি বিচাৰিছোঁ ইয়াতে ক্ষমা বিচাৰিব লাগিব আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।